ইলেকশ্যন সমাগত আৰু 2 মাহ গৰকাৰ পিছত ইলেকশ্যন আহিব। এতিয়া পদুম ফুলৰ ছবি দেৱালে ওৱালে নিজ দেশৰ মুখ্যমন্ত্ৰী আঁকিবলৈ আৰম্ভ কৰিছে। আৰু যি কি নহওক, দ্বিতীয়তে আপোনাৰ কিছুমান আঁচনি মুকলি হৈছে। আজি এটা মঙলদৈৰ ভিডিঅ' পালোঁ, আজি নে কালি পাইছোঁ, যে 10,000কৈ টকা দিছে মহিলাসকলক। যদি সেই 10,000 টকাটো পুৰুষসকলৰ ব্যৱসায়ত যোগদান কৰি অকণমান উন্নতি কৰে, তেতিয়া পিছৰ বাৰত 25,000কৈ দিব, আৰু খাই পেলালে আৰু সেইসকলে নাপায়। তো এইটো মানে এটা হাত চপিও একাংশই বজাইছে, একাংশই বজোৱা নাই। তেওঁলোককো আপত্তি কৰিছে, আপোনালোকে কিয় হাত চপি বজান? ইমান ধুনীয়া কথা কৈছোঁ, আপোনালোকে যদি টকা 10,000 দি ব্যৱসায় কৰি উন্নতি হয়, মই আৰু দিম, সেইটো বুজোৱা হৈছে। তো এইবিলাক আচলতে লোভ। এনেকুৱা বহুত পালে মানুহে, কিন্তু 1250 টকাৰ ওপৰত আজিলৈকে কোনেও পোৱা নাই। তো সেই 1250 টকাও আমাৰ মূৰতেই মাৰি দিয়া হৈছে, কিয়নো মাহৰ মূৰে মূৰে বস্তুৰ দাম 2 টকা 3 টকাকৈ বৃদ্ধি হয়। তেল ডিপুত যেতিয়া গাড়ীখনত পেট্ৰল ভৰাওঁ, তেতিয়াই বুকুখন সম্ভ্ৰম কৰে যে 100 টকাত 1 লিটাৰ পেট্ৰল হয়। আজি 200 টকাৰ পেট্ৰল ভৰালে আপুনি 2 লিটাৰ 30 গ্ৰাম পেট্ৰল নাপায়, 3 গ্ৰামহে পাব, 203। তেতিয়া 100 টকাই হ'ল লিটাৰ, 3 গ্ৰামটো আমাৰ কাম নাই। গতিকে সেই বস্তুবিলাকৰ দাম ৰোধ কৰাত চৰকাৰে গুৰুত্ব কিমান দিছে। আৰু দ্বিতীয়তে হৈ গ'ল, আজি জুবিন গাৰ্গৰ যিখিনি মানে অভিযোগী আছিলে, অভিযোগীসকলৰ এতিয়া এনেকুৱা মানে জামিনদাৰ ওলাইছে, এনেকুৱা অধিবক্তা ওলাই গৈছে, তাত কাৰো কোনো আপত্তি নাই। তেওঁলোক দোষী হয়, তেওঁলোকক মুক্তি কৰিবৰ কাৰণে যিমানেই দামী মানুহ নোলওক, কিবা নোলওক, টকাত কেনেকৈ আইন বিক্ৰী হৈ যাব তেওঁলোকৰ কাৰণে। আইনেতো দেখিছে, আইনেতো পাইছে যে দোষী কোন নিৰ্দোষী কোন। তো কোনোবা অধিবক্তাই মুকলি কৰিবলৈ গ'লে যে মুকলি হৈ যাব, তেনেকুৱা কিবা কথা আছে নেকি? এতিয়া জুবিন গাৰ্গৰ ন্যায় কথা তল পৰি ৰাজনীতিৰ যে তুংগত উঠি গ'ল, তো জুবিন গাৰ্গৰ ন্যায় কথা কি হ'ল? জুবিন গাৰ্গৰ ন্যায় নিদিয়াকৈ চৰকাৰে জিকিম বুলি নিজেই বুকু ডাঠি কথা ক'ব পৰা হ'ল। এইখিনি সাহস কোনে দিয়া হ'ল? আমাৰ অসমীয়াই দিয়া হ'ল। কিয়নো আমাৰ অসমীয়া মানুহৰ একাংশৰ আৱেগবিলাক, একাংশৰ কৈছোঁ, সকলোৰে কোৱা নাই, এতিয়াও বহুত আৱেগিক হৈ আছে জুবিন গাৰ্গৰ ন্যায়ক লৈ। সেই আৱেগৰ কথা নিতুমণি ডাঙৰীয়াই কৈছিলে এদিন, যে অসমীয়াৰ আৱেগ ধান খেৰৰ নিচিনা, ভমককৈ জ্বলে আৰু নাইকিয়া হৈ যায়। কিন্তু মই ভাবিছিলোঁ এইবাৰ অসমীয়াৰ আৱেগ নাহৰ কাঠৰ খৰিৰ নিচিনা হ'ব, জ্বলি শেষ হোৱাৰ পিছতো অঙঠাৰ তাপ কিন্তু ৰাতি জ্বলিলে পুৱালৈকে থাকিব। কিন্তু কাম নহ'ল, মানে 90% বিকৃত হৈ গ'ল। 1250 টকা পাইছে, কোনোবাই অলপ বেছিও পাই গৈছে। গতিকে এনেকৈ আচলতে এখন দেশ নচলে, আৰু দেশৰ জনতাৰ চিন্তাধাৰাবোৰ এনেকুৱা একাষৰীয়া হ'লে আচলতে ভাল নালাগে। একতা নাথাকিলে ভাল নালাগে। জাতিৰ মাজত যদি একতা থাকে, আদৰ্শ জুবিন গাৰ্গে কিবা বেয়া আদৰ্শ শিকাই গৈছিল নেকি? মানুহ হৈ জীয়াই থাকিবলৈ শিকাইছিল। গতিকে সেই আদৰ্শত চলিম বুলি কৈ একাংশ আজি ওলোটা খৰ মাৰিলে, ওলোটা বাগৰ মাৰিলে। গতিকে সেই কথাবোৰ চিন্তা কৰিব লগা হ'ল। মানুহ সকলোৱে স্বাৰ্থপৰ, সেইটো জানো। মোৰ নিজৰ গাঁওখনৰ মানুহো মোৰ কাৰণে মই দেখাত সকলো চেলফিছ হয়, নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে। আজি আপোনাৰ কি হৈছে, কি নহৈছে, আপোনাৰ কি প্ৰয়োজন, সেইটো কোনেও নিবিচাৰে। আপুনি প্ৰয়োজন বিচাৰিবলৈ গ'লেও আপোনাক আওকণীয়া ভাও ধৰি গুচি যাব, যে আপোনাক এই প্ৰয়োজনটো পূৰা কৰিলে কিজানি আপোনাৰ কিবা এটা ভাল হ'ব, বা মোৰ গাঁওখনৰ কিবা এটা ভাল নাম আহিব, সেইটো কিন্তু চিন্তা নকৰে। নিজেই মানে নিজৰ কি বুলি ক'ম, সন্মান ল'বৰ কাৰণে চেষ্টা কৰি থকা হয়। সন্মান আনে দিবহে লাগে আচলতে, চেষ্টা কৰি জোৰ কৰি লোৱা বস্তু নহয় সন্মানটো। গতিকে এইবিলাক কিছুমান দেখি শুনি আচলতে নতুন কিছুমান ওলোটা নীতি দেখি আচলতে কিবা নিজৰ মাইণ্ডটো কেতিয়াবা ঘূৰাই যায়। তো একো নাই, সেইবিলাক কোনোবাই স্বাৰ্থত কিবা কৰিছে, কাৰোবাৰ টকা আছে, সেইটো তেওঁলোকৰ লগত থাকিব। কিন্তু স্বাৰ্থপৰ মানে এইটো নহয় যে নিজৰ কাৰণে নিজৰ দেশখন, নিজৰ জাতিটোৰ লগত অন্যায় কৰা। নিজৰ কাৰণে এখন গাঁও বা এখন সমাজক অন্যায় কৰাটো সৰু কথা হয়, কিন্তু এটা জাতি বা এখন দেশক অন্যায় কৰাটো সেইটো বহুত ভুল কথা হয়। গতিকে আজি জুবিন গাৰ্গ এটা জাতিৰ সত্তা আছিল, জাতিৰ গুৰি ধৰোঁতা আছিল, অসমীয়া জাতিটোৰ গুৰি ধৰোঁতা আছিল। গতিকে তেওঁৰ ন্যায়ৰ পিছত দৌৰাটো মানে গোটেই জাতিটোৰ ন্যায়ৰ পিছত দৌৰা। গতিকে সেইখিনিৰ পৰা পিছ ভুমুকা মাৰি দিয়াটো কিন্তু ভুল কথা হয়। গোটেই স্বাৰ্থৰ কাৰণে জাতিটোক ঢকা দিয়া হৈছে, বা গোটেই জাতিটোৰ লগত খেলা হৈছে, সেইটো কৰিব নাপায়। সেইটো এক মনেৰে মানে আচলতে এটা ধ্যানেৰে সেই বস্তুটোত লাগিব, তেতিয়াহে আমি সফলতা পাম। আজি যদি আমি হাৰি যাওঁ, আমাতকৈ আৰু দুৰ্বল জাতি
কোনো নাই বুলি বিশ্বই আমাক হাঁহিব। বিশ্বটো বাদ দিয়ক, আমাৰ ওপৰৰ যিসকল মানে বিৰোধী জুবিন গাৰ্গৰ সেইসকলে হাঁহিব আমাক যে জুবিন গাৰ্গৰ অনুৰাগীৰ বল কিমান আছিল, অনুৰাগী কেনেকুৱা আছিল, কি কৰিব পাৰিলে। গতিকে এই বস্তুবোৰ গুৰুত্ব দিব লাগিব। আজি ইলেকশ্যন সমাগত বুলি এতিয়া চৰকাৰে দুটকামান দি দিলে বুলি চৰকাৰৰ পিছত দৌৰি থকাটো মই যুক্তি বুলি নাভাবোঁ। কিয়নো কি কৰি আছে তাৰ পিছতো, যিটো জুবিন গাৰ্গে বিৰোধিতা কৰি কৰি মৰি গ'ল, তেওঁ হত্যা কৰা হ'ল, তাৰপিছতো একেখিনিয়ে চলি আছে। গতিকে আমি কি কৰিছোঁ, জুবিন গাৰ্গৰ আদৰ্শ মানিব পাৰিছোঁনে? নাই পৰা। গতিকে সেই আদৰ্শ শুদ্ধ নে অশুদ্ধ এবাৰ সকলোৱে ভাবি যদি মানি চলিব পাৰে, দেশ জাতি সুৰক্ষিত হ'ব। আৰু আমাৰ এইখন চৰকাৰ বুলি নকওঁ, অসম বুলি নকওঁ, ভাৰতত কি জানেনে, এই যিটো বঁটা প্ৰদানৰ প্ৰক্ৰিয়া, আমি বঁটা কেতিয়া দিওঁ, কেতিয়া আমি দেখোঁ, যেতিয়া মানুহজন লাখুটিডাল লয়। আমি বঁটা দিয়া কেতিয়া দেখোঁ, যেতিয়া মানুহবোৰে অনুভৱ কৰে যেন মানুহজনে কিবা এটা অৱদান দিলে। ইমান বছৰে তেওঁলোকে চকু মুজি থাকে নেকি? আৰু যেতিয়া এজন শিল্পীয়ে পলিটিকেলি এটা দলক ছাপোৰ্ট কৰা যায়, যেতিয়া এখন চৰকাৰক যেতিয়া বিৰোধী কৰা যায়, বাস্তৱ ৰূপত সেই চৰকাৰখনে সেই শিল্পীজনক বঁটাৰ পৰা বঞ্চিত ৰাখে। অপ্ৰিয় হ'লেও সত্য, হয়নে? একচাম মানুহে কৈছিলে, যেতিয়া ভূপেন হাজৰিকাদেৱক যেতিয়া বঁটা প্ৰদান কৰিছিলে মৃত্যুৰ পিছত ভাৰত ৰত্ন, সেই সময়ছোৱাত তেওঁলোকে কয় যে যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে তেওঁলোকে ভাৰত ৰত্নটো দিয়া নাছিল। এইকাৰণে দিয়া নাছিল, একালত ভূপেন হাজৰিকাদেৱে বিজেপিৰ পৰা টিকেট বিচাৰি ইলেকশ্যন খেলিছিল। এইবোৰ বেয়া পাব দেই কোৱাৰ লগে লগে। মই একদম সংবিধানে তোমাক বা মোক আমাক সকলোকে কোৱাৰ অধিকাৰটো দিছে, আছে ন সঁচা আৰু স্পষ্ট, সেইকাৰণে কৈছোঁ। এতিয়া জুবিন দাৰ ক্ষেত্ৰত মই কওঁ, জুবিন গাৰ্গ শব্দটো বা সেই সত্তাটো জীৱিত কালত যেতিয়া আমি বুজি পাইছিলোঁ, অকল আমি বুজা নাছিলোঁ, সেই ৰজা ঘৰত বহি থকা সেই বগা কাপোৰ পিন্ধা সেই মানুহকেইজনে বুজি পাইছিল। কিন্তু দিয়াত দেৰি কিয় হ'ল, প্ৰশ্ন তেওঁলোকলৈকে। আৰু সেনেকুৱা জুবিন গাৰ্গৰ দৰে দ্বিতীয়জন যদিও নাই অসমত, কিন্তু অসমীয়া জাতি সাহিত্য সংস্কৃতিক অৱদান দিয়া, তেওঁলোকৰ জীৱনটো আচলতে গোটেই জীৱন জোৰা আচলতে সাধনাৰে অসমখনৰ উন্নতিৰ বাবে সাহিত্য সংস্কৃতি বিভিন্ন আচলতে বিভাগত বহুতখিনি দিয়া মানুহ জীৱিত হৈ আছে, অথচ তেওঁলোকৰ এতিয়া সেই উচিত মূল্য বা উচিত সন্মানটো নাই পোৱা। আৰু এই প্ৰক্ৰিয়াটো আচলতে কিয় এনেকুৱা হয়, কিয় দেৰি হয়, ভাৰত ৰত্নটো ইমান বয়সলৈকে কিয় ৰখে মই বুজি নাপাওঁ। কিন্তু মই অনুভৱ কৰোঁ জুবিন দাই চৰকাৰখনক বা মানুহখিনি শিকাই থৈ গ'ল, যিখিনি ৰজা বুলি ভাবে নিজকে, বা আমি ৰজা বুলি আখ্যা দিব, আমি ৰজা বনাওঁ তেওঁলোকক, যে জীৱিত কালত সন্মান দিব লাগে মানুহক দেই, নট অনলি শিল্পী, ভাল মানুহ আৰু ভাল শিল্পী। এইকাৰণে কৈছোঁ ভাল মানুহে ভাল কাম কৰে আৰু সমাজ তথা দেশৰ উন্নতি কৰে। কিন্তু একচাম মানুহে ভাবে পলিটিচিয়ানেহে দেশৰ উন্নতি কৰে। সকলোৱে কৰে। তোমাৰো অৱদান আছে অসমখনৰ প্ৰতি, মোৰো আছে, সিহঁতৰো আছে, সেই চাই থকা শ্ৰোতা দৰ্শকৰো আছে। সেইকাৰণে কৈছোঁ যদি পাৰে খুব ভাল কথা, ভাৰত ৰত্নৰ আচলতে উত্থাপন হৈছে কেবিনেটত। আজি ইফালে যদিও বিৰোধীত আছে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই খুব ধুনীয়াকৈ পাৰ্লিয়ামেণ্টত উত্থাপন কৰিছে। অসমীয়া হিচাপে গৌৰৱৰ কথা, তেখেতৰ কৰ্তব্য পালন কৰিছে, এইটো দায়িত্ব আচলতে তেখেতৰ। কিন্তু এই প্ৰশ্নটো যদি ৰজা ঘৰলৈকে গৈছে, তুমি কোৱা কথাষাৰ, যদি বিশ্বৰত্ন বুলি যদি এটা বঁটা নতুনকৈ জন্ম দিব পাৰে আৰু খুব গৌৰৱ অনুভৱ কৰিম, আমাৰ কাৰণে গৌৰৱৰ বিষয়, চৰকাৰখনৰ কাৰণে গৌৰৱৰ বিষয়, বিশ্বই দেখিব। আৰু বিশ্বৰত্নটো এইকাৰণে দিব লাগে, এইকাৰণে বুজাইছোঁ। আৰু ময়ো ভাবিছোঁ তুমিও অনুভৱ কৰিছা, কাৰণ বিশ্বৰ আগত যেতিয়া জুবিন গাৰ্গ যেতিয়া ছিংগাপুৰৰ পৰা আহিছিলে, সেইদিনাখনে গোটেই বিশ্বই 108খন ৰাজ্যই দেশে গুগলত ইতিহাস ৰচিছিলে যে হুই জুবিন গাৰ্গ। তেতিয়া অসমখন জিলিকিছিলে, ভাৰতখন জিলিকিছিলে, গুৱাহাটীখন জিলিকিছিলে। আৰু যেতিয়া 23,000, 28,000 বা 30,000 লোকে সেই এয়াৰ ইণ্ডিয়া আছিল নেকি ফ্লাইটখন, নে ইণ্ডিগ' আছিল মই পাহৰিলোঁ, এয়াৰ ইণ্ডিয়া ৰঙা ৰঙৰ, সেইখন বগা ৰঙা ট্ৰেক কৰিছিলে, সেইখন ভাৰতৰ এয়াৰলাইনৰ ইতিহাস, এখন ফ্লাইট ট্ৰেক কৰা 23,000 মানুহ। চ' সেই মানে ৰেকৰ্ড ৰচা নাই জানো, মাইকেল জেকচনৰ পিছৰ আখ্যা দিছে। আৰু মইতো ডাঠি কওঁ, যদি ৰেকৰ্ডটো কাহিলীপাৰালৈকে নলৈ, কাহিলীপাৰাৰ পৰা সমাধি আমাৰ সৰুসজাইৰ পৰা মৰ্কৰ পৰা আকৌ যদি জুবিন ক্ষেত্ৰলৈকে আনিলেহেঁতেন, যিটো জনসমুদ্ৰ, মাইকেল জেকচনকো চেৰ পেলালেহেঁতেন জুবিন দাই। আচলতে ৰেকৰ্ডৰ কথা নহয়, জুবিন দা এটা নিজে ৰেকৰ্ড, এটা নিজে এজন গোটেই বিশ্বৰ আগত দেখুৱাই থৈ যোৱা এটা এনেকুৱা মানে মহামানৱ, গোটেই অসমীয়া জাতিটোক পৰিচয় কৰাই থৈ গ'ল। আৰু তোমাৰ এই আপিল বা এই দাবী চৰকাৰখনে শুনিব বুলি মই বিশ্বাস কৰোঁ। আমাৰ খেতিয়কৰ পিছতে আপোনালোকে, গতিকে আপোনালোকে যেতিয়া আমাৰ অসমবাসী 3,70,00,000 যেতিয়া প্ৰাণ বচাব পাৰে,
আৰু আমাৰ অসমৰ যিটো স্থাপিত চিএমক এষাৰ কথা কওঁ, ৰজা যেতিয়া বেপাৰী হয় প্ৰজা ভিখাৰী হয়। আৰু সেইকাৰণে তেওঁক মই কেতিয়াও মানি নলওঁ। আৰু অসমত তেওঁ চিএম হৈছিলে, তেওঁ জোৰকে চিএম হৈছিলে, তেওঁ আচলতে চিএম বনোৱা নাছিলে। আৰু সেইকাৰণে অসমখন আজি তেওঁ ভিখাৰী কৰিলে। আৰু আমাৰ অসমীয়াৰ মাজত ভেদভাৱ আনি পেলাই যিখিনি আজি তেওঁলোকে কৰিছে, তেওঁলোকৰ যিটো আমাৰ অহা 9 তাৰিখৰ যিটো মিটিং যৌথ মঞ্চত থাকিব, মই নৰ্থ ইষ্ট হেভি গুডছ ট্ৰাক অনাৰ্ছ এণ্ড কেৰিয়াৰ ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ কামৰূপ প্ৰেচিডেণ্ট আৰু ষ্টেট কোঅৰ্ডিনেটৰ, গতিকে মই প্ৰচাৰ সম্পাদক, গতিকে আপোনালোকৰ মানৱতাৰ স্থিতিলৈ এষাৰ কথাই মই জানো, এটা অসমীয়াৰ যদি অন্তৰত আঘাত লাগে তাৰমানে আমাৰ আত্মসন্মানত আঘাত লাগে। আৰু সেইকাৰণে মই আপোনালোকৰ হকে আগবাঢ়িছো আৰু এষাৰ কথাই ক'ম, যোৱা আপোনালোকৰ এবছৰ 1.5 বছৰৰ পৰা আপোনালোকৰ কাৰণে সদায় মাত দি আহিছো। আৰু মানৱ ধৰ্মৰ পৰম ধৰ্ম বুলি মই জানো। আৰু মানৱতাৰ স্থিত থকা যেতিয়া 108ত আজি 3000 কৰ্মচাৰীক যেতিয়া চিএমে সন্মান দিব পৰা নাই, আচলতে 22 লাখ হাজাৰ কোটি টকা লোন লোৱা মানুহজন, অসমখন ধ্বংস কৰি দীঘলী পুখুৰী বিক্ৰী কৰি অসমীয়া স্কুলবোৰ বিক্ৰী কৰা মানুহ এজন যিজন চিএম, তেওঁ আচলতে আমাৰ মানৱীয়তা তেওঁলোকে ধৰিব নোৱাৰে। আৰু এই কথাষাৰ মই এই কাৰণে কৈছো, কাৰণ আপোনালোকে ইয়াতে যেতিয়া আপোনালোকে অনশনত বহিছিলে বা আপোনালোকে ধৰ্মঘটত বহিছিলে, আমাৰ চিএমজন ইমানে নিকৃষ্ট যে তেওঁ এষাৰ ভাষা ক'ব গৈ গ'ল যে আপোনালোকে যদি চাকৰি নকৰে অন্য কিছুমান ল'ৰা ছোৱালী আছিলে, কিন্তু তেওঁ এষাৰ কথা নাজানিলে যে তেওঁ অসমৰ চিএম। আৰু অসমত বেকাৰ থকা বা আপোনালোকৰ কৰ্মস্থানত যিমানবোৰ মানুহ আছে, তেওঁৰ গোটেইখিনি 3,70,00,000 চিএম। গতিকে সেই মানুহজন, যিজন মানুহে মুছলিম আৰু হিন্দুৰ ভেদভাৱ কৰিব পাৰে, তেওঁ অসমৰ অস্তিত্ব ছবিমান ধৰিব নোৱাৰে। মানে মই এষাৰ কথা ক'লো, ৰজা যেতিয়া বেপাৰী হয় প্ৰজা ভিখাৰী হয়, এইষাৰ কথা মনত ৰাখিব লাগে। আৰু আপোনালোকে আপোনালোকৰ অন্তৰত এষাৰ কথা মনত ৰাখক যে সদায় বিশ্বাস আৰু আত্মসন্মান আৰু আত্মগৌৰৱ সদায় ধৰি ৰাখিব। আৰু আপোনালোকৰ লগত আমি অসম মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চ সদায় আগবাঢ়ি আছো। আৰু আপোনালোকৰ অস্তিত্বৰ এষাৰ কথা গভৰ্ণমেণ্টে জানিব লাগে যে আপোনালোকৰ কাৰণে আমি বন্ধ দিয়াটো চিৰসত্য। আৰু আমি যদি চাকা বন্ধ দিওঁ, তেতিয়াহ'লে তেওঁলোকে যিবোৰ গভৰ্ণমেণ্ট গাড়ী চলায় নহয়, তেওঁলোকক পেট্ৰল ভৰাই পেলাই চলাব নোৱাৰিব, সেইটো জানিব লাগে তেওঁলোকে। আৰু গভৰ্ণমেণ্টক আমি বনাইছো, টেক্স চিএমে আমাৰ পৰা লৈছে, আমি তেওঁৰ পৰা 1 টকাও খাব যোৱা নাই। গতিকে তেওঁ জানিব লাগে। আৰু চিএম এইটো 5 বছৰ, আচলতে এই চিএমজনৰ এষাৰ কথা আপোনালোকে স্পষ্ট ৰাখক, আপোনালোকে ভাগৰি নাযাব, কাৰণ তেওঁ ভালদৰে জানে অহাবাৰ তেওঁ চিএম হ'ব লগা হলে তেওঁ চিএম হ'ব নোৱাৰে, গভৰ্ণমেণ্ট যোন গভৰ্ণমেণ্টে নাহক। গতিকে আমাৰ ইমান দুখিত যে সৰগীয় যাত্ৰা এটাত আজি 3000 মানুহক যেতিয়া সন্মান কৰিব পৰা নাই তেওঁ, গতিকে তেওঁ এটা নিকৃষ্ট চৰিত্ৰৰ এটা গৰাকী। আৰু ইয়াক মই গভৰ্ণমেণ্টেলি কোৱা নাই, মই চিএমৰ চিয়াৰখনক কৈছো। আৰু 100 বাৰ কম, তেওঁ যেতিয়া আমাৰ অসমীয়াৰ অস্তিত্ব ধৰিব নোৱাৰিলে, আপোনালোকক 13,500 টকাত কাম কৰাব দি পেলাই 2 ঘণ্টা আপোনালোকক অভাৰ টাইমৰ পইচা দিব নোৱাৰে। আৰু যিটো ভেণ্ডৰ, এই ভেণ্ডৰটোক এষাৰ কথাই কম, তেওঁলোকৰ অস্তিত্ব ছবিমান ধৰক। কাৰণ অসমত অসমীয়াৰ অস্তিত্ব আৰু অসমীয়াৰ চৰিত্ৰ থাকিবই লাগিব। আৰু ইমানবোৰ মানুহ 3000, এয়া আমি অসমীয়া, গতিকে অসমীয়াৰ লগত তেওঁলোকে যেতিয়া অসভ্যামী নকৰে বা আমাৰ অসন্মান নকৰে, সেইটো তেওঁলোকে জানিব লাগে। আৰু বাৰে বাৰে মই এইষাৰ কথা চিএমক আগাহ কৰি দিছো যে অসমৰ অস্তিত্ব ছবিমানত আমি অসমক ভগনীয়া কৰি আপুনি ৰাখিব নোৱাৰে। গতিকে আপোনালোকৰ লগত সদায় আছো, আৰু আপোনালোকক সদায় প্ৰণাম যাচিম। আৰু 108ৰ যিটো সৰগীয় যাত্ৰা, সেয়া আপোনালোকৰ কৰ্মস্থানত ঘূৰি আহিব। আৰু আপোনালোকৰ যিটো চেলাৰী সেইটো বাঢ়িব লাগিব, সেইটো মেইন উদ্দেশ্য থাকিব আমাৰ যুটীয়া মঞ্চৰ। গতিকে আপোনালোকক প্ৰণাম যাচিম আৰু আকৌ এবাৰ কম, জয় অসম, নমস্কাৰ আপোনালোকলৈ। আৰু সদায় আপোনালোকৰ লগত আছো, আৰু আশা কৰো যেতিয়া আমাৰ এই অসমত আপোনালোকক হৈ পেলাই আমি অসমৰ নাম চিৰযুগমীয়া কৰো। বিঘা মাটিৰ কেছ গুৱাহাটী হাইকোৰ্টত চলি আছে। আজি জয়ন্ত গোস্বামী ডাঙৰীয়া উত্তৰটো শুনিব। যিটো কথা কৈছে আপোনালোকে চাওক, অসমৰ ৰাইজে বিবেচনা কৰিব। কাৰ্বি আংলঙত ভূমিত আপোনালোকে গোস্বামী ডাঙৰীয়া দিলে, আজি কাৰ্বি আংলঙত কাৰ্বি গবেক বিজেপিৰ ভোট বেংকে দিছে, বিহাৰীয়ে দিছে, সেই কথা আমি পাহৰি যোৱা নাই। আজি আপোনালোকে নিশ্চয় সকলোৱে লক্ষ্য কৰিছে, আজি কাৰ্বি গবেক দিলে, কাইলৈ তেওঁলোকে কি ক'ব? ঠিক আছে, অসমৰ কাৰ্বি গবেক আহিছে, অসমীয়া গবেক আহিব এতিয়া।
গোস্বামী ডাঙৰীয়া, এক মিনিট। ৰাইজে দেখি আছে যে প্ৰথমতে আমি দেখি এই সকল লোকৰ প্ৰসংগটো থাকক। ডেকা ডাঙৰীয়া, আপুনি কিবা এটা ক'ব বিচাৰিছিলে, মাজত এটা ক'ব বিচাৰিছে তেওঁ। মই ৰূপা কলিতাৰ ওচৰলৈ আহিম। ব্ৰজেন দাই কিবা এটা ক'ব বিচাৰিছে। প্ৰকৃতাৰ্থতে ভুৱা জাতীয়তাবাদী এই সকল লোকে ন্যায় ৰক্ষক, এই সকল লোকে অসমীয়াৰ মূল কথাটো ৰৈ যাব, অসমীয়া মানুহৰ বিৰুদ্ধে আচৰণ কৰিছে, এই সকল লোকে হৈছে এক মিনিট, আৰু এওঁলোকে হৈছে আমি টপিকটো আলোচনা কৰিব নোৱাৰিম তেতিয়াহ'লে। কোনো আঁচনিৰ জৰিয়তে মানুহৰ ভোট কিনা, ভোট ক্ৰয় কৰিবৰ কাৰণে সেই কামটো কৰা হয়। বিহাৰৰ যি আপুনি প্ৰসংগ উল্লেখ কৰিছিলে, তাতে বিহাৰত আপোনাৰ নীতিশ কুমাৰৰ নেতৃত্বত সেই সময়ত আমি দেখিছিলোঁ যে প্ৰায় 10,000 টকাকৈ আপোনাৰ মহিলাসকলক, তেওঁলোকৰ আঁচনিটো আছিলে মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা। সেই যোজনাৰ অধীনত তেওঁলোকে নিৰ্বাচনৰ আগে আগে 10,000 টকা এই মহিলাসকলক প্ৰদান কৰা হৈছিলে। আৰু এতিয়া নিৰ্বাচনলৈ আপোনাৰ কিছুদিনহে আছে, 3 মাহ আছে ধৰি লৈছোঁ। আৰু এই সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে কালিৰ যি প্ৰেছ কনফাৰেন্স, জ্যেষ্ঠ সাংবাদিকসকলৰ লগত যি মত বিনিময় কৰিলে, তাত তেওঁ কৈছে যে 8,000 টকা তেওঁ ফেব্ৰুৱাৰী 20 তাৰিখে প্ৰদান কৰিব মহিলাসকলক এই অৰুণোদয় আঁচনিৰ কাৰণে। আৰু সেই তাৰে আপোনাৰ 3,000 টকা বিহুৰ উপহাৰ বুলি কৈছে, বিহুৰ খৰচ দিব খুজিছে অসমৰ মহিলাসকলক। মানে এই কথাটো মই এইকাৰণে ক'ব খুজিছোঁ যে মুখ্যমন্ত্ৰীয়ে কয় যে অসম উন্নয়নৰ পথত আগবাঢ়িছে, উন্নত মানুহ মানে কি গোটেই সামগ্ৰিক বিকাশ হৈছে বুলি কোৱা হৈছে অসমখন। যদিহে ৰাইজৰ বিকাশ হৈছে, উন্নয়ন হৈছে, ৰাইজ যদি ধনী হৈছে, তেনেহ'লে এই হিতাধিকাৰী আঁচনিবিলাক কিয় আহিছে? এতিয়া আপোনাৰ বিহুত এই খৰচ কৰিবৰ কাৰণে, বিহুত যি খা খৰচ থাকে মানুহৰ, তাৰ এতিয়া মুখ্যমন্ত্ৰীৰ ফালৰ পৰা চৰকাৰে যোগান ধৰিবলগীয়া হৈছে। মানে মানুহৰ হাতত পইচা নাই, সেইটোৱে বুজাইছে। ৰাইজৰ হাতত টকা থকা হ'লে, মহিলাৰ হাতত যদি টকা থকা হ'লে কোনো কাৰণতে আচলতে ৰাজকোষৰ পৰা ধন মহিলাক দিবলগীয়া নহ'লহেঁতেন। আৰু সেইকাৰণে ৰিজাল্ট আহিছে আপোনাৰ যে সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত, ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ক্ষেত্ৰত দেশৰ 34খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান আপোনাৰ 29 নম্বৰত, মানে 29 নম্বৰত আছে। বিহাৰৰ লগত তেওঁলোকৰ কম্পেয়াৰ। মানে আপোনালোকে এটা কথা চাব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে তেওঁৰ নেতৃত্বত ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকালৈ অসমক লৈ যাব। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভাৰতৰ দুখীয়া 5খন ৰাজ্যৰ তালিকাত ইতিমধ্যে আমাৰ অসমৰ অন্তৰ্ভুক্ত হৈছে। সেইটো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা কমিটিয়ে সেই প্ৰতিবেদন দাখিল কৰিছে। গতিকে এই কথাবিলাকত প্ৰমাণ হৈছে। আপুনি এটা কথা চাওক, ফ্ৰীকে যেতিয়ালৈকে দি থাকিব তেতিয়ালৈকে মানুহ কেতিয়াও ডেভেলপ নহয়। কিবা এটা কামৰ বিনিময়ত দিয়াটো বেলেগ কথা। কামৰ বিনিময়ত মানে আপোনাৰ উৎপাদনমূলক কাম কাজ থাকে। এতিয়া উদাহৰণ যদি আপোনালোকে চায় যে আমাৰ যে প্ৰডাক্টিভিটিটো যে বঢ়া নাই, আপোনালোকে চাব পাৰে এই মুহূৰ্তত যদি চায় কৃষিৰ ক্ষেত্ৰত আমাৰ আপোনাৰ গোটেই দেশৰ ভিতৰত 17 নম্বৰ স্থানত আছে। আজি আপোনাৰ গড় জনমূৰি আয় যদি চায় আপোনালোকে আমাৰ আপোনাৰ 29 নম্বৰত আছে, তলৰ ফালৰ পৰা 7 নম্বৰত আছে। আজি ধান প্ৰডাকশ্যনৰ ক্ষেত্ৰত 13 নম্বৰত আছে। আজি আপোনাৰ ঘেঁহুৰ ক্ষেত্ৰত, ঘেঁহু উৎপাদনৰ ক্ষেত্ৰত আমাৰ 17 নম্বৰত আছে। কিন্তু অসমখন কিন্তু আপোনালোকে জানে সেই কথা যে এগ্ৰিকালচাৰ এটা মানে এনেকুৱা এটা ৰাজ্য আছিলে যে সকলো ইয়াত উৎপাদন হয়। আপোনাৰ চব ক্ষেত্ৰত আপোনাৰ চাব পাৰে যে সেয়া ধানেই হওক বা সৰিয়হ হওক, ঘেঁহু হওক, কপাহ হওক, দালি হওক, এই সকলোবিলাক উৎপাদনৰ কিন্তু অসমত ধুনীয়া পৰিৱেশ আছে। কিন্তু সেইফালে চৰকাৰে গতি কৰা নাই। আজি আপোনালোকে জানে সেই কথা যে অসমত 3বাৰ খেতি কৰিব পৰা এটা ব্যৱস্থা কৰিবলৈ আমি কৈ আছিলোঁ যে উপযুক্ত যদি আপোনাৰ পানী যোগানৰ ব্যৱস্থা থকা হ'লে অসমত সঁচা সঁচিকে বিজেপিয়ে কোৱাৰ ধৰণে পথাৰৰ আমাৰ বজাৰৰ আমাৰ হ'লহেঁতেন, কৃষি বিপ্লৱ সূচনা হ'লহেঁতেন। আৰু যেতিয়া কৃষি বিপ্লৱ সূচনা হ'ব তেতিয়াহে আপোনাৰ আমাৰ জনমূৰি আয়টো বাঢ়িব। এতিয়া আপোনাৰ আঁচনি যদি দি থকা হয়, সকলো মানুহক যদি হিতাধিকাৰী বনাই থকা হয়, তেতিয়াহ'লে অসম কেতিয়াও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকাত সেই কথা কেতিয়াও নাহে। কৰ্মবিমুখতা বাঢ়িছে। এতিয়া আপোনালোকে দেখিব গাঁৱলৈ যদি চায়, গাঁৱলৈ যদি আপোনালোকে গৈ কেতিয়াবা চায়, তেতিয়া দেখিব যে তাত যিবিলাক আগৰ কৃষক আছিলে তেওঁলোকে আজিকালি খেতি কৰিবলৈ এৰি দিছে। কাৰণ এতিয়া আপোনাৰ ফ্ৰী চাউল যদি দি থকা হয় তেতিয়াহ'লে জাতিটো কেতিয়াও আগবাঢ়ি নাযায়, সেইটো স্পষ্ট কথা। আৰু আপোনালোকে এটা কথা দেখিব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ যেতিয়া মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব ল'লে, তাৰ পাছত তেওঁ এই 4টা বছৰ হৈছে, 5টা বছৰ ভৰি দিছে। এতিয়ালৈকে তেওঁ অকলে আচলতে আপোনাৰ তেওঁৰ মুখ্যমন্ত্ৰীত্বৰ দিনত 88,274 কোটি টকাৰ ঋণ লৈছে। আৰু আপোনালোকে যদি কম্পেয়াৰ কৰি চায়, স্বাধীনতাৰ পাছত 1947 পৰা 2021 চনলৈকে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থকালৈকে টোটেল ঋণ আছিলে অসমৰ আপোনাৰ 89,709 কোটি টকা। আৰু মুখ্যমন্ত্ৰী 4 বছৰতে একদম প্ৰায় 90। এতিয়া এই 2-3 মাহৰটো মই হিচাপ কৰাই নাই, সেইটো ক'লে আপোনাৰ তেওঁ অকলে 4 বছৰতে এটা ৰেকৰ্ড গঢ়িছে ধাৰ লোৱাৰ ক্ষেত্ৰত, ঋণ লোৱাৰ ক্ষেত্ৰত। গতিকে এই মুহূৰ্তত আপোনাৰ অসমৰ ঋণৰ পৰিমাণ হৈছে 1,77,983.2 কোটি টকা। গতিকে এনেকৈ কিন্তু ধাৰৰ পৰিমাণটো বাঢ়ি গৈছে। আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে ক'ব যে তেওঁ ধাৰ মৰাৰ কেপাচিটি তেওঁৰ চৰকাৰৰ আছে, সেই কথাটো কয় সাংবাদিকক। কালিও কৈছে যে তেওঁ ঋণ লৈছে কাৰণ তেওঁ ধাৰটো পৰিশোধ কৰিব পাৰে। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে এই
কংগ্ৰেছৰ বিৰুদ্ধে প্ৰথম কেম্পেইনটো আহিছিলে কিন্তু কংগ্ৰেছে ডুবাই পেলালে ঋণ লৈ লৈ গোটেই অসমৰ পৰিৱেশ শেষ কৰি পেলালে বুলি কোৱা হৈছিলে তেতিয়া কিন্তু ইমান পৰিমাণৰ আপোনাৰ ধাৰ লোৱা হোৱা নাছিলে তাৰ পাছতো কিন্তু এই মুহূৰ্তত তেতিয়াও কিন্তু চৰকাৰে আপোনাৰ ঋণটো পৰিশোধ কৰিব লাগিব কিন্তু আমাৰ ক'ত ক্ষতি হ'ব এতিয়া বাইদেৱে অলপ উল্লেখ কৰিছিলে কথা বতৰাবিলাক যে ঋণ লোৱাৰ পাছত তেওঁ কৈছে ডাইৰেক্টলি যদিও আমি ৰাইজে সেই ঋণ পৰিশোধ নকৰোঁ তথাপি আপোনালোকে জানে যে আমাৰ কৰকাতলৰ টকাৰে ঋণ পৰিশোধ কৰিব লাগিব এতিয়া টোল গেটবিলাক যে হৈছে এতিয়া আপুনি যদি বঙাইগাঁৱৰ পৰা একেবাৰে আপোনাৰ উজনি অসমলৈ যায় তেতিয়া প্ৰায় 1200তকৈ বেছি টকা আপোনাৰ এই টোল টেক্স দিব লাগিব মানে এবাৰ যাওঁতে সেই টেক্স দিব লাগিব ৰিটাৰ্ণ হওঁতে তেনেকৈ দিব লাগিব তেনে কিমান টকা আপোনাৰ ৰাইজৰ পৰা তেওঁলোকে আচলতে লৈছে সেই কথাটো আমি চাব লাগিব যে তেওঁলোকে সঁচা সঁচিকে যে চামুচেৰি দি আচলতে বেলচামাৰি উঠাই লৈ গৈছে প্ৰতিটো সামগ্ৰীৰ ক্ষেত্ৰত সাংঘাতিক ধৰণৰ মূল্য বৃদ্ধি হৈছে সেই টকাবিলাকে দিয়ে তেওঁ আচলতে ঋণ পৰিশোধ কৰিব আজি কণীৰ দাম আপোনালোকে জানে 3 টকীয়া কণীৰ দাম আজি 9 টকা হৈ গৈছে 10 টকা হৈছে ক'ৰবাত 10 টকা হৈ গৈছে সেইটো কমতি কথা হৈছে নেকি আজি আপোনাৰ চিমেণ্টৰ দাম 200 টকা হৈছিলে বিজেপিৰ আগত 200 টকা চিমেণ্টৰ দাম আজি 500 টকা হৈছে ৰডৰ দাম আপোনাৰ সেই সময়ত আছিলে 4000 টকা এতিয়া 8000 টকা হৈছে প্ৰতিটো সামগ্ৰীৰ ক্ষেত্ৰত আজি ঔষধৰ ক্ষেত্ৰতো সাংঘাতিক ধৰণৰ মূল্য বৃদ্ধি হৈছে এতিয়া সাধাৰণ মানুহে মানে উপযুক্ত চিকিৎসা লাভ নকৰে টকা পইচাৰ অভাৱত বহুত মানুহ মোৰ ঘৰৰ ওচৰৰ মানুহ মৃত্যুমুখত পৰিছে প্ৰয়োজনীয় ঔষধ যোগান ধৰিব নোৱাৰে তেওঁলোকে কিনিব পৰা নাই তেনেকুৱা অৱস্থা হৈছে মানে বিজেপিৰ দিনত আমি যিবিলাক আশা কৰি আছিলোঁ তেওঁলোকেতো পৰিৱৰ্তনৰ কথা কৈছিলে তেওঁলোকে মূল্য বৃদ্ধি হ্ৰাস কৰাৰ কথা কৈছিলে ডিজেল পেট্ৰলৰ কথাটোতো আহিছে যে মোদীয়ে আপোনাৰ 35 টকাত পেট্ৰল দিম বুলি কৈছিলে 26 টকাত ডিজেল দিম বুলি কৈছিলে আজিৰ দিনটোত আপোনাৰ পেট্ৰলৰ দাম 100 টকা আপোনাৰ ডিজেলৰ দাম 90 টকা গতিকে কেনেকুৱা ধৰণে মূল্য বৃদ্ধি কৰি চাৰিওফালে ৰাইজক হাহাকাৰ কৰি তুলিছে বিজেপি চৰকাৰে আমি সেইবিলাক দেখি আছো গতিকে এতিয়া বিহাৰ মডেল অনা মানে এটা কথাই বুজি পাওঁ যে বিহাৰ মডেলটো হৈছে একেবাৰে দুখীয়া ৰাজ্যৰ এটা মডেল মানে তাত আপোনাৰ এই যে এতিয়া নিৰ্বাচনৰ আগত যে ভোট ক্ৰয় কৰিলে এতিয়া মুখ্যমন্ত্ৰীয়ে ইয়াতো আপোনাৰ নিৰ্বাচনৰ আগত 8000 টকা দি আপোনাৰ ভোট ক্ৰয় কৰিব আৰু তেনেকৈ তেওঁলোকে ভৱিষ্যত মানে পুনৰ গাদীত বহাৰ কাৰণে পৰিকল্পনা কৰিছে কিন্তু এই ক্ষেত্ৰত আমাৰ কথাটো মই বিৰতি এটা ল'ব এই কথাটো স্পষ্ট যে এনেকৈ যদি আপুনি প্ৰতিটো মুহূৰ্তত প্ৰতিগৰাকী মানুহক যদি হিতাধিকাৰী বনাই গৈ থাকে তেতিয়াহ'লে অসম সঁচা সঁচিকে উন্নয়নৰ পথত কেতিয়াও আগুৱাই যাব নোৱাৰে সেই কথাটো স্পষ্ট